মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি নৱম শ্ৰেণীৰ জ্যামিতিৰ পাঠ এটা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে ত্ৰিভুজৰ বিষয়ে নিশ্চয় পাই আহিছা। আমি ত্ৰিভুজৰ সৰ্বাংগসম কেনেকৈ হয়, দুটা ত্ৰিভুজ কেনেকৈ সৰ্বাংগসম কৰিব পাৰি, এই বিষয়ে আজি আলোচনা কৰিম। সৰ্বাংগসমতাৰ কিছুমান স্বীকাৰ্য আছে, এই স্বীকাৰ্যবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে পাঠটি মনোযোগ দি শুনিবা। আমি এটা ত্ৰিভুজ বুলি ক'লে তিনিটা বাহুৰে আগুৰা এটা বন্ধ ক্ষেত্ৰক বুজোঁ। আৰু এটা ত্ৰিভুজ আঁকিছোঁ আমি। ABC আৰু PQR এই দুটা ত্ৰিভুজ দুটা আঁকোতে আমি প্ৰায় সমান আকাৰত কৰি আঁকিছোঁ, মানে সমান আকাৰৰ দুটা ত্ৰিভুজ। এতিয়া আমি ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি দেখুৱাব লাগে। এতিয়া দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি দেখুৱাবৰ কাৰণে আমি কিছুমান স্বীকাৰ্য পাওঁ। এই স্বীকাৰ্যবিলাক এনেকুৱা হয়: SSS, এছৰ অৰ্থটো হৈছে ছাইড, এছ মানে ছাইড, ছাইড 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 মানে বাহু বাহু বাহু, ইয়াক বা বুলিও কোৱা হয়। বা স্বীকাৰ্য। আন এটা স্বীকাৰ্য আমি পাওঁ SAS, ছাইড এংগুল ছাইড, বাকো বা বুলি কোৱা হয়। ASA, এংগুল ছাইড এংগুল, এইটো কো বুলি কোৱা হয়। এই স্বীকাৰ্যটোকে আমি কেতিয়াবা এনেকৈও লিখিব পাৰোঁ: AAS, এংগুল এংগুল ছাইড, কো বা মানে কোন বাহু, কো বা। আৰু এটা স্বীকাৰ্য আমি লিখিব পাৰোঁ RHS, RHS মানে হৈছে ৰাইট এংগুল হাইপটেনিউজ ছাইড, সমকোণ অতিভুজ বাহু, অৰ্থাৎ স ক বা অতিভুজ বা কৰ্ণ, সেইকাৰণে ক লিখা হৈছে, সমকোণ কৰ্ণ বাহু স্বীকাৰ্য। এই ধৰণে আমি দুটা ত্ৰিভুজ সৰ্বাংগসম কৰিবৰ কাৰণে SSS, SAS, ASA, AAS আৰু RHS এই স্বীকাৰ্যকেইটাৰ সহায় ল'ব পাৰোঁ। এতিয়া আমি প্ৰথম স্বীকাৰ্যটোৰ কথা যদি কওঁ, SSSনো কি, বাহু 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 স্বীকাৰ্যটো কি, আমি কেনেকৈ এই স্বীকাৰ্যটোৰ সহায়ত দুটা ত্ৰিভুজক সৰ্বাংগসম বুলি ক'ব পাৰোঁ, সেইটো হৈছে যদি আমি ABC ত্ৰিভুজৰ AB বাহুটোক PQR ত্ৰিভুজৰ PQ বাহুৰ লগত সমান বুলি দেখুৱাব পাৰোঁ, ঠিক একেদৰে BC বাহুটোক যদি QR বাহুৰ লগত সমান বুলি দেখুৱাব পাৰোঁ, আৰু AC বাহুটোক যদি PR বাহুৰ লগত সমান বুলি দেখুৱাব পাৰোঁ, তেতিয়াহ'লে আমি এই দুটা ত্ৰিভুজক SSS স্বীকাৰ্য মতে সৰ্বাংগসম বুলি ক'ব পাৰিম। গতিকে এইটো হ'ল বাহু 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 স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম। এইবাৰ মই SAS কথাটো ক'বলৈ গৈছোঁ। SAS বা বাকো বা, ইয়াত এটা কথা লক্ষ্য কৰিবা, SAS বুলি কওঁতে এংগুলটো ক'ত আছে? S দুটাৰ মাজত আছে, অৰ্থাৎ দুটা বাহুৰ মাজত কোনটো থাকিব লাগিব। আমি ডায়েগ্ৰামটোতো সেই কথাটো মিলাব লাগিব। আমি যদি AB আৰু AC বাহুৰ কথা কওঁ, আমি যদি দেখিছোঁ AB বাহু আৰু PQ বাহু সমান, AC বাহু আৰু PR বাহু সমান, তেতিয়াহ'লে যিটো এংগুল, সেই এংগুলটো সেই বাহু দুটাৰ মাজত থকা এংগুলটোহে হ'ব লাগিব। গতিকে AB আৰু ACৰ মাজত থকা এংগুলটো হৈছে A, আৰু PQ আৰু PRৰ মাজত থকা এংগুলটো হৈছে P। গতিকে এংগুল A ইকুৱেল টু এংগুল P হ'ব লাগিব। বাকীকেইটা এংগুল হ'লে নহ'ব, কিন্তু এংগুল B ইকুৱেল টু এংগুল Q হ'লে নহ'ব, এংগুল C ইকুৱেল টু এংগুল R হ'লে নহ'ব, যদিহে AB ইকুৱেল টু PQ হয় আৰু AC ইকুৱেল টু PR হয়। গতিকে তোমালোকে এইটো কথা লক্ষ্য কৰিবা যে বাকো বা এই স্বীকাৰ্যটোত কোনটো ক'ত থাকিব লাগিব? বাহু দুটাৰ মাজত থাকিব লাগিব। গতিকে আমি যদি AB বাহু আৰু BC বাহু লওঁ, অৰ্থাৎ AB ইকুৱেল টু PQ, BC ইকুৱেল টু QR, যেনিবা এই দুটা বাহু লৈছোঁ, BC ইকুৱেল টু QR, তেতিয়া আমি নিশ্চয় কোনটো কোণ পাব লাগিব? AB আৰু BCৰ মাজৰ কোণ B টো
পি কিউ আৰু কিউ আৰৰ মাজৰ কোণ কিউটোৰ লগত সমান হ'ব লাগিব তেতিয়াহে আমি তাক এছ এ এছ চিকাৰ্যৰে সৰ্বাংগসম বুলি ক'ব পাৰিম যেহেতু এংগলটো এছ দুটাৰ মাজত আছে ইয়াতো সেইধৰণে এংগলটো বাহু দুটাৰ মাজত থাকিব লাগিব এই এংগলটো বাহু দুটাৰ মাজত আছে গতিকে এই ধৰণে আমি দুটা ত্ৰিভুজক বাকু বা চিকাৰ্য মতে সৰ্বাংগসম বুলি ক'ব পাৰিম নেক্সট আহিল এ এছ এ চিকাৰ্যটো চাবা এ এছ এটো কি এ এছ এ বুলি ক'লে দুটা এংগুল আৰু এটা ছাইড দুটা কোণ আৰু এটা বাহু এইবাৰো দেখা গৈছে আগৰটোৰ দৰে এইবাৰ বাহুটো ছাইডটো ক'ত আছে কোণ দুটাৰ মাজত আছে গতিকে আমি যি দুটা কোণ সৰ্বাংগসম কৰিম সিহঁতৰ মাজৰ বাহুটোহে সৰ্বাংগসম হ'ব লাগিব গতিকে আমি যদি এ কোণটোৰ কথা কওঁ পি কোণৰ লগত সমান বুলি আৰু বি কোণটোক যদি কিউ কোণৰ লগত সমান বুলি কওঁ দুটা কোণ এংগুল দুটা আমি পাই গ'লোঁ যে এংগুল এ ইজ ইকুৱেল টু এংগুল পি এংগুল বি ইজ ইকুৱেল টু এংগুল কিউ তেতিয়াহ'লে বাহু কোণটো হ'ব এ আৰু বিৰ মাজত থকা বাহু এ বি পি আৰু কিউৰ মাজত থকা বাহু পি কিউৰ লগত সমান হ'ব গতিকে কোণ দুটাৰ মাজৰ বাহুটো সমান হ'ব লাগিব বেলেগ বাহু হ'লে নহ'ব এই ক্ষেত্ৰত যদি আমি কো বা কো এই চিকাৰ্যটোৰ কথা কওঁ কো বা কো তেতিয়াহ'লে দুটা কোণৰ মাজৰ বাহুটো সৰ্বসম হ'ব লাগিব তেনেকুৱাকৈ আমি যদি কোণকেইটা সলাই লওঁ যেনিবা এংগুল বি এংগুল কিউৰ সমান এংগুল চি টু এংগুল আৰৰ সমান তেতিয়াহ'লে বাহু হ'ব বি চি ইকুৱেল টু কিউ আৰ হ'ব লাগিব বি চি ইকুৱেল টু কিউ আৰ হ'ব লাগিব তেতিয়াহে আমি কো বা কো চিকাৰ্যটোৰ কথা ক'ব পাৰিম নেক্সট কুৱেশ্যন আমাৰ 4 নম্বৰ যিটো চৰ্ত 4 নম্বৰ যিটো চিকাৰ্য আছে এংগুল ছাইড এংগুল ছাইডত কি হ'ব পাৰে যিকোনো দুটা কোণ যেনিবা এংগুল এ ইকুৱেল টু এংগুল পি এংগুল বি ইকুৱেল টু এংগুল কিউ দুটা কোণ সমান হ'ল আৰু এটা ছাইড এটা বাহু এই বাহুটো এবাৰ মাজত হ'ব লাগে বুলি কথা নাই যিকোনো এটা বাহু ল'লেই হ'ল এংগুল এ ইজ ইকুৱেল টু এংগুল পি এংগুল বি ইকুৱেল টু এংগুল কিউ হ'ল এতিয়া বাহু এ চি ইকুৱেল টু পি আৰ ল'লেও হ'ব নাইবা বি চি ইকুৱেল টু কিউ আৰ ল'লেও হ'ব দুটা এংগুল আৰু এটা ছাইড তেনেকুৱাকৈ আমি এ এছ বা কো বা এই চিকাৰ্যটোৰে ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি ক'ব পাৰিম এইবাৰ আমাৰ শেষৰ যিটো চিকাৰ্য আৰ এইচ এছ ইয়াৰ টাৰ্মটো হৈছে ৰাইট এংগুল হাইপটেনিউজ ছাইড ৰাইট এংগুল মানে সমকোণ হাইপটেনিউজ মানে অতিভুজ বা কৰ্ণ আৰু ছাইড মানে হৈছে বাহু গতিকে অতিভুজ কৰ্ণ বাহু এতিয়া সমকোণ কৰ্ণ বাহু সংক্ষিপ্ত ৰূপত সকবা সমকোণ কৰ্ণ বাহু এই চিকাৰ্য মতে আমি দুটা ত্ৰিভুজক সৰ্বাংগসম কৰিব পাৰিম আৰু এই ক্ষেত্ৰত যি সমকোণ কৰ্ণ বাহু বুলি কোৱা আছে গতিকে ত্ৰিভুজত সমকোণ থাকিব লাগিব 90 ডিগ্ৰী কোণ থাকিব লাগিব আৰু আমি 90 ডিগ্ৰী কোণ হোৱাকৈ দুটা ত্ৰিভুজ আঁকি লৈ তাক আমি এই চৰ্তৰে সৰ্বাংগসম কৰিব পাৰিম গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে এই চিকাৰ্যটো প্ৰযোজ্য হ'ব বেলেগ ত্ৰিভুজত নহ'ব গতিকে দুটা সমকোণী ত্ৰিভুজ আঁকি লৈ আমি এই চিকাৰ্যৰে সৰ্বাংগসম কৰিব পাৰিম যদি এ বি চি সমকোণী ত্ৰিভুজৰ বি কোণ 90 ডিগ্ৰী আৰু পি কিউ আৰ এই সমকোণী ত্ৰিভুজৰ কিউ কোণ 90 ডিগ্ৰী হয় তেতিয়া এই দুটা ত্ৰিভুজক সৰ্বাংগসম বুলি ক'ব পাৰিম বা এই চিকাৰ্যটোৰ দ্বাৰা যদিহে ইয়াৰ সমকোণ এংগুল বি ইকুৱেল টু এংগুল কিউ সমকোণবিলাক সমান হ'বই কাৰণ ইহঁতৰ মান 90 ডিগ্ৰী এংগুল বি ইজ ইকুৱেল টু এংগুল কিউ কাৰণ ইহঁত প্ৰত্যেকেই 90 ডিগ্ৰী সমকোণ ৰাইট এংগুল দুটা ইকুৱেল হ'ল হাইপটেনিউজ দুটা যদি ইকুৱেল হয় হাইপটেনিউজ মানে সমকোণৰ বিপৰীত বাহু এইটোক হাইপটেনিউজ বা অতিভুজ বুলি কোৱা হয় বা কৰ্ণ বুলি কোৱা হয় গতিকে এই অতিভুজ এ চিৰ লগত যদি অতিভুজ পি আৰ সমান হয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ এ চি ইকুৱেল টু পি আৰ অতিভুজ দুডাল সমান হ'ল আৰু যিকোনো এটা বাহু ছাইড মানে বাহু যিকোনো বাহু বুলি ক'লে আমি এ বিও ল'ব পাৰোঁ এ বি ল'লে পি কিউ হ'ব বি চি ল'লে কিউ আৰ হ'ব গতিকে যিকোনো এটা বাহু যেনিবা বি চি ল'লোঁ সেইটো ত্ৰিভুজৰ হ'ব কিউ আৰ গতিকে এইফালে যদি বি চি বাহুৰ লগত কিউ আৰ সমান হয় তে দেখা যায় সমকোণ অতিভুজ বাহু আৰ এইচ এছ এই চিকাৰ্য মতে এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব গতিকে সকবা বা আৰ এইচ এছ চিকাৰ্যটো হ'ব লাগিলে ত্ৰিভুজ দুটা সমকোণী ত্ৰিভুজ হ'ব লাগিব আৰু এই সমকোণী ত্ৰিভুজক সৰ্বাংগসম কৰিবৰ কাৰণে আমি সকবা অৰ্থাৎ এই ধৰণৰ চৰ্ত ল'ব পাৰোঁ য'ত দুটা কোণ সমকোণ হ'ব ইয়াৰ বি কোণ আৰু ইয়াৰ কিউ কোণ 90 ডিগ্ৰী হ'ল সেইকাৰণে সমান হ'ল ইয়াত অতিভুজ দুডাল সমান হ'ল এইটো ত্ৰিভুজৰ অতিভুজৰ সমকোণৰ বিপৰীত বাহু এ চি অতিভুজ
আৰু এইটো সমকোণৰ বিপৰীত বাহু PR অতিভুজ এই অতিভুজ দুডালৰ দৈৰ্ঘ্য সমান AC = PR হ'ব লাগিব আৰু যিকোনো এযোৰ বাহু AB = PQ ল'লেও হ'ব নাইবা BC = QR ল'লেও হ'ব গতিকে এই ধৰণে আমি যিকোনো এযোৰ বাহু যেতিয়া ল'ম তেতিয়া সমকোণ অতিভুজ বাহু এই তিনিটা কথাৰ দ্বাৰা আমি এটা স্বীকাৰ্য পাওঁ তাক আমি হকবা বা RHS স্বীকাৰ্য বুলি ক'ম আৰু এই স্বীকাৰ্য মতে ত্ৰিভুজ দুটা আমি সৰ্বাংগসম বুলি পাব পাৰোঁ গতিকে এইকেইটাই আমাৰ স্বীকাৰ্য এই স্বীকাৰ্যকেইটা আমি ভাল ধৰণে বুজি পাব লাগিব আমি বিভিন্ন প্ৰমাণ কৰোঁতে বা বিভিন্ন অংক কৰোঁতে এই স্বীকাৰ্যবিলাক প্ৰয়োগ কৰিব জানিব লাগিব কেনেকৈ আমি স্বীকাৰ্যটো প্ৰয়োগ কৰিম SSS টো কেতিয়া হ'ব SAS টো কেতিয়া হ'ব SAS ত মই এটা কথাত গুৰুত্ব দিব দিছোঁ যে SAS ত এংগলটো ক'ত থাকিব সাইড দুটাৰ মাজত হ'ব লাগিব গতিকে ত্ৰিভুজৰ ক্ষেত্ৰতো আমি যেতিয়া সৰ্বাংগসম কৰিম তেতিয়া ত্ৰিভুজটোত আমি চাম যে কোনটো বাহু দুটাৰ মাজত আছে নে নাই সমান বাহুকেইটাৰ মাজত কোনটো আছে নে নাই এইটো এটা গুৰুত্বপূৰ্ণ কথা ইয়াত যেনেকৈ ASA বুলি কওঁতে S টো ক'ত থাকিব লাগিব যি দুটা এংগল লৈছোঁ সেই এংগলৰ মাজত থাকিব লাগিব বাহুটো ইয়াত AS বুলি কওঁতে যিকোনো দুটা কোণ সৰ্বসম হোৱাৰ পিছত সিহঁতৰ যিকোনো এটা বাহু সৰ্বসম হ'লেই হ'ল ইয়াত মাজত থাকিব লাগিব বুলি কথা নাই গতিকে AS টো তেনেকুৱা কো বা স্বীকাৰ্য আৰু এইটো হ'ল সমকোণ অতিভুজ বাহু স্বীকাৰ্য ৰাইট এংগল হাইপোটেনিউছ সাইড সমকোণ অতিভুজ বাহু গতিকে ক বা সমকোণ কৰ্ণবাহু অতিভুজক কৰ্ণ বুলিও কোৱা হয় সেইকাৰণে আমি এইটো ক বা স্বীকাৰ্য বুলি ক'ব পাৰোঁ আৰু এইটো কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব গতিকে উপপাদ্য এই স্বীকাৰ্যকেইটা আমি কি ধৰণে প্ৰয়োগ কৰিব পাৰি মই দুটামান উদাহৰণ দেখুৱাই দিছোঁ আৰু উদাহৰণৰ পৰা তোমালোকে বুজিব পাৰিবা ভালকৈ এতিয়া অনুশীলনী 7.1 তোমালোকে 7.1ৰ এক্সাৰসাইজটো চাবা তাত মই দুটামান প্ৰশ্ন মাত্ৰ আলোচনা কৰি দিছোঁ আজি আমি এই ধৰণৰ স্বীকাৰ্যবিলাক কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ সেই বিষয়ে আমি তাত গম পাম 7.1ৰ আমি কুৱেশ্যন নম্বৰ 1টোৱে লৈছোঁ প্ৰথম কুৱেশ্যন নম্বৰ 1 এক্সাৰসাইজ 7.1 চতুৰ্ভুজ ACBD চতুৰ্ভুজটো আমাৰ আঁকি থোৱাই আছে ACBD চতুৰ্ভুজ AC = AD এই বাহুটোৱে সমান বুলি দিয়া আছে AC আৰু AD বাহু দুটা সমান AB এ এংগুলে সমদ্বিখণ্ডিত কৰিছে এই AB ডালে কি কৰিছে এংগুলে সমদ্বিখণ্ডিত কৰিছে এই দুটা ভাগ সমান হ'ব সমানে দুভাগ কৰিছে এতিয়া দেখুৱাব লাগে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD এই ABC ত্ৰিভুজটোৰ লগত ABD ত্ৰিভুজটো সৰ্বাংগসম বুলি দেখুৱাব লাগে BC আৰু BD সম্পৰ্কে তুমি কি ক'বা এতিয়া BC আৰু BD এই দুডালৰ সম্পৰ্কত আমি কি ক'ব পাৰোঁ ACBD চতুৰ্ভুজৰ AC = AD আমাক দিয়া আছে AC = AD আৰু এংগল CAB = এংগল DAB এইখিনি কথা আমাক দিয়া আছে AC ডালে AD ডালে সমান বুলি দিয়া আছে এই কোণটোৱে সমান এইটো কোণ মানে হৈছে CAB আৰু এইটো কোণ মানে হৈছে DAB এই দুটা কোণ সমান কিয় সমান কাৰণ প্ৰশ্নত দিছিল AB ডালে এংগুলেক সমদ্বিখণ্ডিত কৰিছে গতিকে এই দুটা কোণ সমান হ'ব এতিয়া আমি ত্ৰিভুজ দুটা সৰ্বাংগসম হয় নেকি তাকেই চাম আমি এইটো ত্ৰিভুজ ACB আৰু ADB এই ত্ৰিভুজ দুটা সৰ্বাংগসম হয় নেকি তাকে চাম আমাক কৈছিল দেখুওৱা যে এইটো দিছিল যে দেখুৱাব লাগে যে মই এটা লিখি দিছোঁ দেখুৱাব লাগে যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD ABC আৰু ABD এই ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি দেখুৱাব লাগে
আমাক প্ৰশ্নত যিকেইটা কথা দিয়া আছিল আমি সেইকেইটা প্ৰথমতে লিখিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDৰ পৰা পাওঁ AC সমান AD এংগল CAB সমান এংগল DAB এইখিনি কথা আমাৰ প্ৰশ্ন দিয়া আছিল আমি এটা এজোৰ বাহু আৰু এজোৰ কোণ পালোঁ অৰ্থাৎ বাহু আৰু কোণ পালোঁ এতিয়া যদি আমি আৰু এজোৰ বাহু দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমাৰ বা কো বা এই স্বীকাৰ্যটো হৈ যাব যে আমি স্বীকাৰ্যটো কৰিবৰ কাৰণে সেই স্বীকাৰ্যটো সম্পূৰ্ণ কৰিবৰ কাৰণে তিনিটা যে চৰ্ত লাগে তাৰে দুটা চৰ্ত ইতিমধ্যে প্ৰশ্নত পাইছোঁ তৃতীয় চৰ্তটো আমি ছবিটোৰ পৰা বিচাৰি ল'ব লাগিব আমি দেখিছোঁ ইয়াত যে ABC ত্ৰিভুজ বুলি কওঁতে AB বাহুডাল ABC ত্ৰিভুজৰ এডাল বাহু আকৌ ABD ত্ৰিভুজ বুলি কওঁতে AB বাহুডাল আছেই গতিকে AB বাহুডাল দুয়ো ত্ৰিভুজৰ সাধাৰণ বাহু হয় গতিকে আমি দুয়োটা ত্ৰিভুজৰ কাৰণে AB ডালক আমি সমান বাহু হিচাপে ল'ব পাৰোঁ গতিকে ইয়াত আমি লিখিব পাৰোঁ যে এই দুটা চৰ্তৰ উপৰিও আৰু আমি এটা লিখিব পাৰোঁ যে AB ইজ ইকুৱেল টু যেনিবা BA ইহঁত কি সাধাৰণ বাহু দুয়ো ত্ৰিভুজৰ সাধাৰণ বাহু AB ইজ ইকুৱেল টু BA দুয়োটা ত্ৰিভুজৰ সাধাৰণ বাহু আমি ABC বুলি কওঁতেও পাইছোঁ আৰু ABD বুলি কওঁতেও AB বাহুটো পাইছোঁ সাধাৰণ বাহু এতিয়া দেখা গৈছে যে এইটো কোণ এইটো বাহুৰ সমান এইটো কোণৰ সমান আৰু এই বাহুটো নিজৰেই সমান গতিকে বাহু দুটাৰ মাজত কোণটো আছে বা কো বা স্বীকাৰ্যটো কি হ'ব বা কো বা এই স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম এটাকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD স্বীকাৰ্যটো হৈছে বা কো বা অৰ্থাৎ SAS স্বীকাৰ্য SAS স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম দুটা বাহুৰ মাজত এটা কোণ থাকিল গতিকে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'বই আৰু এইটো স্বীকাৰ্যটো হ'ব বা কো বা বাহু দুটাৰ মাজত যিহেতু কোণটো আছে গতিকে SAS স্বীকাৰ্য ইয়াত সম্পূৰ্ণ হৈছে এই ধৰণে আমি যিকোনো দুটা ত্ৰিভুজ সৰ্বাংগসম কৰোঁতে দুটা চৰ্ত যেনিবা আমি প্ৰশ্নৰ পৰাই পাম তৃতীয় চৰ্তটো অকণমান ছবিটো চালেই তাৰ পৰা আমি উলিয়াই ল'ব পাৰিম এই ধৰণে আমি দুটা ত্ৰিভুজ সৰ্বাংগসম কৰিব পাৰিম আৰু তৃতীয় চৰ্তটো লিখাৰ পিছত কোনটো স্বীকাৰ্যত পৰিছে আমি এইখিনি চালেই বুজি পাম যে বাহু এজোৰ কোণ এজোৰ আৰু বাহু এজোৰ গতিকে দুইযোৰ বাহু আৰু এজোৰ কোণ গতিকে কোণটো ক'ত থাকিব লাগিব দুযোৰ বাহু এজোৰ কোণ হ'লে বাহু দুযোৰৰ মাজত কোণটো থাকিব লাগিব দুযোৰ বাহুৰ মাজে মাজে কোণ থাকিব লাগিব গতিকে এইটো ত্ৰিভুজতো বাহুযোৰৰ মাজত কোণটো আছে এইটো ত্ৰিভুজতো বাহুযোৰৰ মাজত কোণটো আছে গতিকে বাহুযোৰৰ মাজত যদি কোণ থাকে তেতিয়া স্বীকাৰ্যটো হ'ব SAS গতিকে ত্ৰিভুজটো সৰ্বাংগসম হ'ল এতিয়া প্ৰশ্নটোত আৰু এটা কথা সংলগ্ন হৈ আছে সেইটো হৈছে BC আৰু BD সম্পৰ্কে তুমি কি ক'বা BC আৰু BD এতিয়া BC আৰু BD বুলি ক'লে এই BCটো হৈছে ABC ত্ৰিভুজৰ বাহু BC আৰু BDটো হৈছে ABD ত্ৰিভুজৰ বাহু আমি ইতিমধ্যে গম পাইছোঁ ত্ৰিভুজ দুটা সৰ্বাংগসম মানে সৰ্ব অংগসম গতিকে ইয়াত এটা ত্ৰিভুজত 6টাকৈ অংগ থাকে 3টাকৈ কোণ 3টাকৈ বাহু ইয়াতো তেনেকৈ 6টা অংগ আছে 3টাকৈ কোণ 3টাকৈ বাহু ইতিমধ্যে আমি তিনিটা অংগ সমান বুলি দেখুৱাইছোঁ ইয়াত অলৰেডি পাইছোঁ যে দুযোৰকৈ বাহু আৰু এযোৰকৈ কোণ ইহঁতৰ সমান তেতিয়াহ'লে আমাৰ যে এই তিনিযোৰ যে সমান হ'ল বাকী তিনিযোৰ থাকিল সেই তিনিযোৰো কি হ'ব সমান হ'ব গতিকে বাকী ৰোৱা তিনিযোৰৰ ক্ষেত্ৰত আমি AC ADৰ সমান বুলি কৈছিলোঁ AB ABৰে সমান বুলি কৈছিলোঁ ৰৈছিল আমাৰ বাহু BCটো ওপৰৰ ত্ৰিভুজটোত আৰু তলত বাহু ৰৈছিল BDটো গতিকে BCটো কাৰ সমান হ'ল BDৰ সমান হ'ল গতিকে BC ইকুৱেল টু BD এইটো আমাৰ স্বতঃস্ফূৰ্তভাৱেই হৈ যাব কাৰণ দুটা সৰ্বাংগসম ত্ৰিভুজৰ বাকী অনুলগ্ন বাহু বা অনুলগ্ন কোণবিলাক সমান হ'ব গতিকে BC ইকুৱেল টু BD হ'ব এইটো আমি লিখিব পাৰিম এটাকে ইয়াৰ পৰা আমি লিখিম BC ইকুৱেল টু BD আৰু এইটোক আমাৰ কোৱা হয় CPCT মানে কৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰায়েংগল ইয়াৰ সম্পূৰ্ণ ফুল ফৰ্মটো হৈছে কৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰায়েংগল তাৰ মানে সৰ্বাংগসম ত্ৰিভুজৰ অনুলগ্ন অংশ কৰেছপণ্ডিং পাৰ্টছ যিবিলাক অনুলগ্ন অংশ থাকিব কাৰ কংগ্ৰুৱেণ্ট ট্ৰায়েংগলৰ সৰ্বাংগসম ত্ৰিভুজৰ গতিকে সৰ্বাংগসম ত্ৰিভুজৰ অনুলগ্ন অংশবিলাক কি থাকিব সমান থাকিব যেতিয়া ত্ৰিভুজৰ সৰ্বাংগসম হ'ব তেতিয়া সিহঁতৰ অনুলগ্ন অংশ যিবিলাক ৰৈ গ'ল যিবিলাক অনুলগ্ন কোণ ৰ'ল অনুলগ্ন বাহু ৰ'ল এই গোটেইবিলাক বস্তু কি হ'ব সমান হ'ব গতিকে
AC = BD বুলি আমি ক'ব পাৰোঁ সৰ্বাংগসম ত্ৰিভুজৰ পৰা গতিকে এইটো আমাৰ 1 নম্বৰ যেটো প্ৰশ্ন আছিল 7.1 অনুশীলনী 7.1 হেতু আমাৰ হৈ গ'ল নেক্সট এনে ধৰণৰ প্ৰশ্ন আমি আৰু আলোচনা কৰিব পাৰোঁ এবাৰ মই কোৱেশ্চন নম্বৰ 3 টো আলোচনা কৰিছো কোৱেশ্চন নম্বৰ 3 এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব এডাল ৰেখাখণ্ড AB ইয়ালৈ দুডাল সমান লম্ব টানিছে এডাল হ'ল BC আৰু এডাল হ'ল AD দুডাল সমান লম্ব টানিছে AD আৰু BC দুডাল সমান লম্ব দেখুৱা যে CD এ AB সমদ্বিখণ্ডিত কৰে এতিয়া CD এই CD ডাল টানি দিলো দুইটা AB ক সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাব লাগে আৰু এটো বিন্দুৰ নাম দিয়া আছে O ডায়াগ্ৰামটো কিতাপত অকাই আছে গতিকে আমি দেখুৱাব লাগে OB = OA বুলি AB ৰেখাখণ্ডৰ ওপৰত আমি পালো যে AB ৰেখাখণ্ডৰ ওপৰত BC আৰু AD দুডাল লম্ব এই BC আৰু AD দুডাল লম্ব হলে তো 90 ডিগ্ৰী কোণ হ'ব আৰু BC আৰু AD সমান এই লম্ব দুডালৰ দৈৰ্ঘ্য সমান বুলি প্ৰশ্ন দিয়া আছে BC = AD হয় দুডাল লম্ব যাতে BC = AD হয় দেখুৱাব লাগে যে CD এ AB ক O বিন্দুত সমদ্বিখণ্ডিত কৰে অৰ্থাৎ CD ডাল টানি দিওতে AB ক যে O বিন্দুত কাটিলে এই O বিন্দু কাটোতে আমি ইয়াৰ দুটা অংশ পালো OB আৰু OA এই অংশ দুটা সমান বুলি দেখুৱাব লাগে অৰ্থাৎ OA = OB এই কথাটো আমি প্ৰমাণ কৰিম আমি ইয়াত দুটা ত্ৰিভুজ পাইছো এটা হৈছে DAO আৰু এটা হৈছে CBO এই ত্ৰিভুজ দুটা আমি সৰ্বাংগসম কৰিবলৈ চেষ্টা কৰিম কেনেকৈ সৰ্বাংগসম হয় চাম ত্ৰিভুজ DAO আৰু ত্ৰিভুজ CBO আমি ইতিমধ্যে গম পাইছো যে এই দুটা ত্ৰিভুজ সমকোণী হয় কাৰণ ইয়াত লম্ব আছিল CB আৰু DA লম্ব থাকিলে সমকোণী ত্ৰিভুজ হ'বই গতিকে ইয়াত 90 ডিগ্ৰী কোণ আমি পাম গতিকে সমকোণী ত্ৰিভুজৰ সৰ্বাংগসমতাৰ কাৰণে এটা সুকীয়া স্বীকাৰ্য আছিল যেটো আমি 5 নম্বৰত পাইছিলো RHS সমকোণ কৰ্ণ বাহু হক বা স্বীকাৰ্য
গতিকে আমি ইয়াত সকবা শিকাৰ যতৰা সৰ্বাংগহম কৰিব পৰাৰ কাৰণে চেষ্টা কৰিম গতিকে ইয়াত আমি সমকোণ দুটা প্ৰথমতে লৈছোঁ প্ৰথম সমকোণ হৈছে এংগুল DAO ইজ ইকুৱেল টু সিটো ত্ৰিভুজত হ'ব CBO সমকোণ দুটা আমি লৈছোঁ ইহঁত প্ৰত্যেকেই সমকোণ বা প্ৰত্যেকেই 90 ডিগ্ৰী ইহঁত প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয় এটা সমকোণ হ'ল তাৰপিছত আমি বেলেগ কিবা কোণ আৰু পাই নেকি এইটো কোণ আৰু এইটো কোণ পাওঁ এই কোণ দুটা সমান হ'ব কাৰণ ইহঁত বিপৰীত কোণ হিচাপে আমি পাইছোঁ BOC প্ৰথম ইটো ত্ৰিভুজৰ পৰা লিখিছোঁ AOD আৰু সিটো ত্ৰিভুজৰ পৰা আহিব BOC ইহঁত বিপৰীত কোণ আমি কাষত লিখি দিছোঁ যে বিপৰীত কোণ আমি এইযোৰ সহজতে পালোঁ দুটা কোণ পালোঁ দুটা কোণ পালে আমাৰ সকবা শিকাৰ্যটো নাখাটিব ইয়াত সমকোণ কৰ্ণ বাহু শিকাৰ্য নাখাটিব যদিও সমকোণ আছিল কিন্তু অতিভুজ দুডাল যিহেতু সমান নহয় সেইকাৰণে আমি সকবা শিকাৰ্যটো প্ৰয়োগ কৰিব নোৱাৰিম তাৰ পৰিৱৰ্তে আমি বেলেগ এটা প্ৰমাণ শিকাৰ্য পালোঁ যে এইটো কোণৰ সমান এইটো কোণৰ সমান গতিকে দুইযোৰ কোণ আমি পালোঁ আনহাতে ইহঁতৰ মাজৰ বাহুটো এই কোণ দুটাৰ যিটো মাজৰ বাহু OB এই OBটো এই কোণ দুটাৰ মাজৰ বাহু OA ৰ লগত সমান হ'ল যেতিয়া দুটা কোণ আৰু সিহঁতৰ মাজৰ বাহুটো আন্তঃত্ৰিভুজৰ দুটা কোণ আৰু সিহঁতৰ মাজৰ বাহুটোৰ সমান হয় তেতিয়া আমি হেতুক ASA কো বা কো এই কো বা কো শিকাৰ্য মতে সৰ্বাংগহম বুলি ক'ব পাৰিম গতিকে আমি ইয়াত লিখিম আন্তঃচৰ্ত হ'ল আৰু OA ইজ ইকুৱেল টু OB এইটো আমাক প্ৰশ্নতে দিয়া আছিল আমাৰ প্ৰশ্নত কি দিয়া আছিলে এইটো ভুল হ'ল নেকি সৰি আমাৰ প্ৰশ্নত দিয়া আছিলে এইটো নহয় এইটো প্ৰমাণ কৰিব দিছিলে প্ৰশ্নত দিয়া আছিলে আমাৰ এই বাহুখিনি এই লম্ব দূৰত্ব দুটা সমান বুলি দিয়া আছিল প্ৰশ্নত আমাক দিয়া আছিল BC ইকুৱেল টু AD এইটো দিয়া আছিল সমকোণ দুটা সমান হ'ল বিপৰীত কোণ দুটা সমান হ'ল আৰু BC ইকুৱেল টু AD এইটো দিয়া আছিল আমাক এইটোহে লিখিব লাগিব প্ৰশ্নত দিয়া আছিল যে BC ইকুৱেল টু AD গতিকে এই দুটা সমান লিখিব পাৰোঁ আমি BC ইকুৱেল টু AD বা AD ইকুৱেল টু BC এইটো দিয়া আছিল এইটো দিয়া আছে এতিয়া দেখা গ'ল যে দুটা কোণৰ এটা বাহু কিন্তু বাহুটো মাজত নাই গতিকে কো বা কোণ দুটা আৰু বাহুটো যেহেতু মিলিল দুটা কোণৰ এটা বাহু মিলিল ইয়াতো দুটা কোণ এটা বাহু মিলিল গতিকে কো বা এই চৰ্ত মতে এইটো ত্ৰিভুজৰ লগত এইটো ত্ৰিভুজ সৰ্বসম হ'ল গতিকে আমি কো বা এই চৰ্তটো আনিব পাৰোঁ এটাকে ট্ৰায়াংগল DAO সৰ্বাংগহম ট্ৰায়াংগল CBO শিকাৰ্যটো হৈছে AAS AAS শিকাৰ্য অৰ্থাৎ কো বা যদি বাহুটো মাজত হ'লে কো বা কো হ'লে এছটো মাজত আহিল হয় এতিয়া বাহুটো বেলেগে থাকিল কোণ দুটা বেলেগে থাকিল গতিকে কো বা এই চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগহম হ'ল গতিকে আমাৰ প্ৰশ্নটো আছিলে CDয়ে AB সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাব দিছিলে যেহেতু ত্ৰিভুজ দুটা সৰ্বাংগহম হ'ল এইটো ত্ৰিভুজৰ লগত এইটো সৰ্বাংগহম হ'ল গতিকে আমি ইয়াৰ অনুলগ্ন অংশ হিচাপে BO আৰু OA সমান বুলি ক'ব পাৰোঁ এতেকে OA ইজ ইকুৱেল টু OB এইটো হ'ব আমাৰ CPCT কৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰায়াংগল গতিকে CPCT হৈছে দুটা সৰ্বাংগহম ত্ৰিভুজৰ অনুলগ্ন অংশ CPCT মানে সৰ্বাংগহম ত্ৰিভুজৰ অনুলগ্ন অংশ গতিকে সেই অনুলগ্ন অংশ হিচাপে OA ইকুৱেল টু OB হ'ল OA ইকুৱেল টু OB হোৱা মানে O বিন্দুটো কি হ'ল AB ডালৰ মধ্যবিন্দু হ'ল অৰ্থাৎ CDয়ে AB সমদ্বিখণ্ডিত কৰে অৰ্থাৎ আমি ক'ব পাৰোঁ CDয়ে ABক সমদ্বিখণ্ডিত কৰে গতিকে এইটো হ'ল আমাৰ প্ৰমাণটো গতিকে ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত আমি এই ধৰণে চাই ল'ম যে কি আমাক দিয়া আছে প্ৰশ্নত আৰু আমি ইয়াৰ পৰা কি উলিয়াব পাৰোঁ সেই কথাখিনি চাই আমি ত্ৰিভুজ দুটা সৰ্বাংগহম কৰিম আমি সহজতে পাইছিলোঁ সমকোণ দুটা সমান আমি এই দুটা সহজে লিখিব পাৰোঁ সমকোণ তাৰপিছত বিপৰীত কোণ দুটা পালোঁ বিপৰীত কোণ গতিকে বিপৰীত কোণ দুটা সমান হ'ল দুটা কোণ আমাৰ হ'ল এইটো ত্ৰিভুজৰ দুটা কোণ এইটো ত্ৰিভুজৰ দুটা কোণৰ সমান হ'ল ইতিমধ্যে প্ৰশ্নত দিয়া আছিল যে লম্ব দূৰত্ব সমান CB আৰু AD সমান এইটো প্ৰশ্নতে দিয়া আছিল গতিকে AD ইকুৱেল টু BC সেইটোও পালোঁ গতিকে দেখিলোঁ যে কো বা এই চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগহম হয়
তো আমি সেইমতে সৰ্বাংগহম লিখিলোঁ এংগল চাইড ক বা AC কাৰ্যমতে সৰ্বাংগহম হ'ল সৰ্বাংগহম হোৱাৰ পিছত আমি লিখিব পাৰোঁ যে BO আৰু OA সমান কাৰণ দুটা সৰ্বাংগহম ত্ৰিভুজৰ অনুলগ্ন অংশবিলাক সমান CPCT বুলি কোৱা হয় গতিকে এইখিনি আৰু এইখিনি সমান হ'ল যে এই দুটা অংশ সমান হোৱা মানে CD য়ে AB ক O বিন্দুত সমানে দ্বিখণ্ড কৰে গতিকে CD য়ে AB ক সমদ্বিখণ্ডিত কৰে বুলি প্ৰমাণ কৰা হ'ল গতিকে এইখিনিতে আমি আজি তোমালোকৰ এই ত্ৰিভুজৰ প্ৰথম জ্যামিতি যিখিনি আছে 7.1 অনুশীলনী এই দুটা আমি কৰি দিলোঁ পৰৱৰ্তী সময়ত বাকীবিলাক আকৌ আৰম্ভ কৰিম তোমালোকে আবেলি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি এই জ্যামিতিবোৰ চাই থাকিবা